Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কি কৰিম অলপ কেইটামান ৱৰ্ড প্ৰব্লেম সলভ কৰিম আৰু অলপ চেলেঞ্জিং হ'ব। চেলেঞ্জিং এইকাৰণে হ'ব বিকজ এইটো যিহেতু ৱৰ্ড প্ৰব্লেম হয় তো আমি প্ৰথমতে চেণ্টেন্সটো বুজিব লাগিব তাৰপিছত আমি ইয়াৰ ইনইকুৱেলিটি ষ্টেটমেণ্টটো বনাব লাগিব। অ'কে, লেট আছ বিগিন। First question to question that the bottom of Ignacio's desktop is 74.5 centimeter from the floor. Ignacio sits in this adjustable chair and the tops of his legs are 49.3 centimeter from the floor. Each clockwise rotation of the knob on the chair raises Ignacio's legs by 4.8 centimeter. Write an inequality to determine the number of clockwise rotation our Ignacio should make with the knob without his legs touching the desk. What is the solution set of the inequality? So পঢ়োঁতে বহুতেই কমপ্লিকেটেড লাগিছে বাট এই বস্তুটো আমি এটা কাম কৰোঁ ডায়েগ্ৰামেৰে বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া বেছি ইজি হ'ব আমাৰ কাৰণে তো এইটো হৈ গ'ল আমাৰ ইগনাচিঅ বহি আছে চেয়াৰত এইটো এটা এডজাষ্টেবল চেয়াৰ হয় তাৰমানে এইটো কি তলত ওপৰত যাব পাৰে আৰু ই ক'ত বহি আছে এটা ডেস্কটপৰ সন্মুখত বহি আছে এতিয়া কৈছে যে দ্য বটম অফ ইগনাচিঅ'ছ ডেস্কটপ ইজ 74.5 centimeter ফ্ৰম দ্য ফ্ল'ৰ তো তাৰমানে ই একচুৱেলি কৈ আছে যে ইয়াৰ যোনটো এই হাইটটো হ'ব এই যোনটো হাইটটো হ'ব সেইটো কৈছে 74.5 centimeter এইটো ইনফৰমেশ্যন দিছে নেক্সট কৈছে Ignacio sits in his adjustable chair চেয়াৰত বহি আছে and the tops of his legs are 49.3 centimeter from the floor tops of his leg মানে এইখিনি পৰ্চনটো কৈছে তো এই পৰ্চন যোনটো হাইট হ'ব মই এইখিনি দেখুৱাই দিওঁ এই যোনটো হাইট হ'ব এই হাইটটো দিয়া আছে 49.3 centimeter Okay, next question. Each clockwise rotation of the knob on the chair raises Ignacio's legs by 4.8 centimeter. এতিয়া ইয়াতে এটা নব এটা আছে জেনেৰেলি এডজাষ্টেবল চেয়াৰত এটা নব থাকে এই নবটো যেতিয়া ঘূৰাব তো চেয়াৰটো কি ওপৰত যাব বা তলত যাব অফক'ৰ্ছ ই হাইটটো এডজাষ্ট কৰিবৰ কাৰণে ওপৰত যাব বিচাৰিছে লেটছ চাই তো ইয়াতে কৈছে যদি এটা টাৰ্ণ এটা মাৰে ওৱান ক্লকৱাইজ ৰোটেশ্যন তাৰমানে এটা ফুল ৰোটেশ্যন এইটো যেনিবা নব এটা আছে ঠিক আছে ইয়াক যদি এটা ফুল 360 ডিগ্ৰী ৰোটেশ্যন এটা দিয়ে তেনেহ'লে হাইটটো ইনক্ৰিজ হৈ যায় কিমান বাই এমাউণ্টত ইনক্ৰিজ হয় 4.8 চেণ্টিমিটাৰ আৰু বাঢ়ি যায় ঠিক আছে তো তাৰমানে এই হাইটটো একচুৱেলি ইয়াৰ হাইটটো আৰু অলপ বাঢ়ি যাব তাৰমানে আৰু অলপ ওপৰলৈ যাব তো 4.8 চেণ্টিমিটাৰ ওপৰলৈ গৈ থাকিব তো এতিয়া কৈছে যে ৰাইট ইনইকুৱেলিটি টু ডিটাৰমাইন দ্য নাম্বাৰ অফ ক্লকৱাইজ ৰোটেশ্যন Ignacio could make with the knob without his leg touching the desk. এতিয়া কৈছে কিমান ওপৰলৈকে সি যাব পাৰিব such that এই যোনটো হাইটটো আছে এই হাইটটো ডিক্ৰিজ হৈ হৈ গৈ থাকে বাট আমাৰ এটা কণ্ডিশ্যন দিছে যে ভৰিটোৱে যেন তাৰ এই তলৰ পৰ্চনটো এই যোনটো ডেস্কটপ আছে যোনটো এই টেবুলখন আছে টেবুলৰ তলৰটো যেন টাচ নকৰে জাষ্ট তাৰ তলতে থাকে অ'কে তো দেখাত টান হ'ব পাৰে বাট এতিয়া আই থিংক প্ৰব্লেমটো একেবাৰে ইজি হৈ গ'ল তো এতিয়াতো আমি এটা বস্তু জানো যে আমাৰ টোটেল হাইটটো হৈছে কিমান 74.5 চেণ্টিমিটাৰ এইটো হৈছে আমাৰ টোটেল হাইট এতিয়া এইখিনি যদি আমি এক্স বুলি কৈ কওঁ এটা কথাটো আমি ক'ব পাৰিম যে 49.3 চেণ্টিমিটাৰ প্লাছ এক্স যদি কওঁ এক্সেক্টলি ইকুৱেলছ টু এক্স কৈ দিওঁ তেনেহ'লে সেইটো ইকুৱেশ্যন হিচাপত হ'লে ইকুৱেলছ টু 74.5 হ'ব লাগিছিলে বাট আমাক কৈছে যে এই ভেলুটো 74.5তকৈ কম হ'ব লাগিব লেছ দেন 74.5 হ'ব লাগিব বিকজ আমি যদি এক্সেক্টলি ইকুৱেলছ টু কৰি দিওঁ তেনেহ'লে কি হ'ব আমাৰ এই ভৰি পৰ্চনটোৱে এই ডেস্কটপটোক টাচ কৰিব তো যিয়ে হওক আমি ইয়াৰ অলপ কম ৰাখিব লাগিব সেইকাৰণে লেছ দেন 74.5 হৈছে আমি একদম মেক্সিমাম ভেলু 74.5ত আমি যাব দিয়া নাই তাৰ তলতে থাকিব কমেও মেবি 74.4 হ'ব পাৰে 74.3 হ'ব পাৰে বা 73 হ'ব পাৰে ডাজ নট মেটাৰ বাট এইটোতকৈ কম হ'ব লাগিব এতিয়া কথাটো আহি যে এক্স কি হয় ৰাইট এই হাইটটো আমি কেনেকৈ ওলাম এতিয়া ইয়াতে কি কৈছে এই হাইটটো ওলাবৰ কাৰণে আমি ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু আমি নোট কৰিব লাগিব যে এটা ৰোটেশ্যন যদি কৰোঁ ওৱান ৰোটেশ্যন যদি কৰোঁ তেনেহ'লে আমাৰ কিমান হাইটটো ইনক্ৰিজ হৈ যায় 4.8 চেণ্টিমিটাৰ কিমান হৈ যায় ওপৰলৈ গুচি যায় তো এটা ৰোটেশ্যন লেটছ এইটো আমাৰ নব হয় এইটো যদি এটা ৰোটেশ্যন মাৰোঁ ই কি হ'ব এই হাইটটো অলপ ইনক্ৰিজ হৈ যাব চ' 49.3 প্লাছ 4.8 হৈ যাব এটা যদি ৰোটেশ্যন কৰোঁ যদি দুটা ৰোটেশ্যন কৰোঁ তেনেহ'লে আৰু প্লাছ 4.8 কৰিব লাগিব তেতিয়া হাইটটো ওপৰলৈ বাঢ়ি গৈ থাকিব চ' দুটা ৰোটেশ্যন যদি কৰোঁ ফৰ এক্সাম্পল দুটা ৰোটেশ্যন যদি কৰোঁ তেনেহ'লে কি হ'ব 2 ইনটু 4.8 চেণ্টিমিটাৰ হৈ যাব তো আমাৰ তাত কিমান আছে আৰ ৰোটেশ্যন আছে তো যদি আমি আৰ ৰোটেশ্যন কৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব 4.8 টাইমছ আৰ তো এইটোৱেতো হৈ যাব আমাৰ এক্স তো এইটোৱে হৈ গৈছে ইকুৱেলছ টু এক্স তো আমি কি কৰিম এই এক্সৰ জেগাত এতিয়া আমি
49.3 plus x জায়গাত আমি লিখি দিম 4.8r less than 74.5 আৰু এইটোৱে হৈ যাব আমাৰ ইনইকুৱেশ্যন ৰাইট ইন ইনইকুৱেলিটি কৈছে এইটো হৈ গৈছে আমাৰ ফাৰ্ষ্ট পাৰ্ট ফাইন একেবাৰে সিম্পল নেক্সট এতিয়া কৈছে সলিউশ্যন সেট তাৰমানে আমি ইয়াক সলভ কৰিব লাগিব ওকে সলভ কৰাটোতো একেবাৰে সিম্পল কাম চ 4.8r টো আমি এফালে ৰাখি দিলোঁ 74.5 minus 49.3 আমি লৈ যাওঁ right hand side তো 4.8 times r less than এটো minus কৰি দিলে আমি পাম 25.2 okay but আমাক r লাগে তো r ৰ কাৰণে আমি কি কৰিম both sides এই both sides ক 4.8 ৰে ডিভাইড কৰিব লাগিব তো লেফট হ্যান্ড সাইডে যদি কৰিছো ৰাইট হ্যান্ড সাইডে কৰিব লাগিব আৰু আমাৰ সাইন চেঞ্জ হ'ব নেকি নহয় বিকজ আমি প্লাস 4.8 ৰে ডিভাইড কৰিছো তো 4.8 and 4.8 এটো ফ্যাক্টৰ আউট হৈ গ'ল 1 থাকিলে এফালে r less than এতিয়া আমি 25.2 ক ডিভাইড কৰিব লাগিব 4.8 ৰে তো 25.2 4.8 ৰে ডিভাইড কৰিলে আমি পাম 5.25 ঠিক আছে এতিয়া r2 টো কৈ আছে r2 টো আমি এনেকা কওঁ 1 rotation হ'ব পাৰে 2 rotation ইয়াতে কৈছে 5.25 5.25 ত কৈ যদি হয় তেনেহলে আমি এটা কথা কৰ এটোটো সলিউশন হৈ গ'ল কোনো প্ৰবলেম নাই আমি কম যে আমি rotation কিমানৰ পৰা দিব পাৰো 0 পৰা দিব পাৰো যত একো মুভমেন্টে হোৱা নাই r equals to 0 হ'ব পাৰে এইটো হৈ গ'ল দে আমাৰ সলিউশন মই এখিনি বুজাবৰ কাৰণে কৈছো তো 0 rotation মুভমেন্ট কৰা নাছিলে নেক্সট rotation আমি দিব পাৰো 1 নেক্সট 2 দিব পাৰো 3 দিব পাৰো 4 দিব পাৰো 5 দিব পাৰো ঠিক আছে আৰু ম্যাক্সিমাম কোৰ লগে যাবলৈ 5.25 ওকে তো মই 5 এটো মই ধৰিছে এটা ফুল rotation দিব পাৰো আমি আধা আধাও দিব পাৰো আসলতে 0.1 আৰু 0.0 আৰু 0.1 ৰ মাজত 0.5 ঠিক আছে আধা ইয়াতে থাকিব ডেৰটা তাৰ পিছত আঢ়ৈটা rotation দেন 3.5 4.5 তো এজিউম কৰো লাইক আইদাৰ 0 বা 0.5 1 বা 1.5 এনেকা rotation দিব পাৰিব বাট ম্যাক্সিমাম কিমান rotation দিব পাৰিব পাঁচটা rotation দিব পাৰিব পাঁচটাতকৈ যদি বেছি গুছি যায় তেতিয়া কি হ'ব ভৰিটোৱে এই ডেস্কটপৰ তলৰ পৰ্যন্ত টাচ কৰিব তো আমাৰ সলিউশন কি হ'ব r will be less than 5.25 ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 ইয়াতে কৈছে যে কিমছ সফটবল টিম was playing in the championship game. It is softball generally আমাৰ ইয়াতেতো আমাৰ খেলা নাযায় তো সেইকাৰণে এটোক আমি এটা কাম কৰো সফটবল নকৈ প্লে ক্ৰিকেট বুলি কওঁ তেতিয়া কি হ'ব অলপ বুজিবলৈ ইজি হ'ব তো কিমছ ক্ৰিকেট টিম was playing in the championship game এটা ক্লিয়াৰ হৈ গ'ল তো কিমৰ ক্ৰিকেট টিমটো কি কৰি আছে চেম্পিয়নশ্বিপ এটা গেম খেলি আছিল এতিয়া when there were 4 innings left এটা গেমটো তেতিয়া 4টা ইনিংস বাকি আছিল the team was losing by a score of 17 to 6 runs তাৰমানে তাহাঁতক লাগে 17 ৰান যদি কৰি দিয়ে তেতিয়া জিকি যাব বাট কি হ'ব তাতে 6 runs কম আছিল তাৰমানে 6 runs কম হৈছিল সেইকাৰণে 17 পোৱা গৈ নাছিল না ইন দ্য লাষ্ট 4 ইনিংস যোনটো 4টা ইনিংস বাকি থকা সময়ত তাহাঁতৰ কম আছিল পইণ্টছ মানে 17 হোৱা নাছিল এটা কৈছে যে লাষ্ট 4 ইনিংসত her team scored the same number of runs per inning এটা কি কৰিছিল হেইটো লাষ্টৰ 4টা ইনিংত কি কৰিলে তাই টিমটোৱে কিন্তু সেম নাম্বাৰ অফ ৰানছ কৰিলে প্ৰতিটো ইনিংত ইকুৱেল নাম্বাৰ অফ ৰানছ কৰিলে আৰু আদাৰ টিমটো কি হ'ল একো স্ক'ৰে কৰিব নালাগে একো ৰানে নললে তো এতিয়া সেইকাৰণে কি হ'ল কিমৰ টিমটো যে কি গ'ল উইথ দ্য মোষ্ট ৰানছ এটা কুৱেশ্যনটো সুধিছে ৰাইট এন ইনইকুৱেলিটি টু ডিটাৰমাইন দ্য নাম্বাৰ অফ ৰানছ পাৰ ইনিংছ পি কিমছ টিম কুড হেভ স্ক'ৰ্ড তো পাৰ ইনিঙত তাই টিমটো কিমান স্ক'ৰ কৰিলেহেঁতেন অ'কে তো এটা ইনিঙত আমাক খালি কৈছে যে লাষ্টৰ 4টা ইনিঙৰ কথা আছে তো এটা ইনিংছত ইকুৱেল নাম্বাৰ অফ ৰানছ হৈছে বাছ এইটোৱে কৈছে ইন দ্য লাষ্ট হাৰ টিমছ স্ক'ৰ্ড দ্য সেম নাম্বাৰ অফ ৰানছ ঠিক আছে তো এতিয়া আমি কওঁ যে পি নাম্বাৰ অফ ৰানছ যোনটো কৈছে নাম্বাৰ অফ ৰানছ পাৰ ইনিংছ সেইটো কৈ দিছে তো আমি কওঁ যে এজিউম কৰিলোঁ যে এটা ইনিঙত পি ৰানছ হৈছে তো দুটা ইনিংছত কিমান হ'ব দুটা ইনিংছত পি প্লাছ পি হৈ যাব বিকজ ইকুৱেল আছে 2p হৈ যাব তিনটা ইনিংস হোৱাৰ পিছত কিমান হ'ব তিনটা ইনিংস হোৱাৰ পিছত p প্লাছ p প্লাছ p ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাৰমানে 3p হৈ গ'ল আৰু ফ'ৰ্থ ইনিংছত কিমান হ'ব 4 ইনিংস যেতিয়া হৈ যাব তেতিয়া তাহাঁতৰ হৈ যাব p প্লাছ p প্লাছ p প্লাছ p হৈ যাব ইকুৱেলছ টু 4p তো টোটেল 4p ৰানছ মাৰিলে এতিয়া একচুৱেলি কি হ'ল 4p ৰানছটো মাৰিছে এইটো নাম্বাৰ অফ ৰানছ হৈ গ'ল এতিয়া আমি এনেকৈ ক'ম যে নাম্বাৰ অফ ৰানছ আফটাৰ 4 ইনিংস তো 4টা ইনিংস কৰাৰ পিছত কিমান ৰানছ মাৰিলে 4p মাৰিলে ৰাইট ইচ ইনিংত যদি p ৰানছ মাৰে p ৰানছ ৰাইট তেনেহ'লে 2 ইনিংছত 2p ৰানছ 3 ইনিংছত 3p ৰানছ এণ্ড দেন 4 ইনিংছত 4p ৰানছ তো সেইটোৱে হৈ যাব আমাৰ টোটেল 4টা ইনিংছ এইটো কৰিলে এতিয়া এই যে 4টা ইনিংছ মাৰিছিলে অৰিজিনেলি কিমান আছিলে 6 কম আছিলে ৰাইট অৰিজিনেল যোনটো আছিলে 4p প্লাছ 6 কম আছিলে তো এতিয়া কি হ'ল যোনটো কম আছিলে
সেইখিনি 6 ৰানছ আমাৰ কম আছিলে, তো তাৰ লগত 4p ৰানছ আৰু এড কৰাৰ পিছত এইটো নাম্বাৰ যেতিয়া 17তকৈ বেছি হ'ব, বিকজ এইটোতো মেক্সিমাম লাগে, 17টোতো হ'লে ড্ৰ হৈ যাব, ৰাইট? তো অলৰেডি আদাৰ টিমটো 17 মাৰিয়ে থৈছে, এই 17 যদি মাৰি থৈ তেতিয়া ড্ৰ হৈ যাব 17 পইণ্টছ, তো 17তকৈতো বেছি হ'ব লাগিব। তো 4p ইমানখিনি ৰানছ প্লাছ 6 ৰানছ যেতিয়া 17 ৰানতকৈ যদি বেছি হয় তেতিয়াহে জিকিব। তো এইটোৱে হৈ যাব আমাৰ ইনইকুৱেলিটিৰ ইকুৱেশ্যন। তো আমি ইয়াতে ক'ম যে 4p + 6 গ্ৰেটাৰ দেন 17, এইটো হৈ যাব আমাৰ ইনইকুৱেশ্যন। এতিয়া ইয়াৰ পৰা পি ওলাব লাগে, বিকজ আমাক কৈছে কি নাম্বাৰ অফ ৰানছটো ওলাব লাগে, নাম্বাৰ অফ ৰানছ পাৰ ইনিংছ, সেইটোৱেতো হৈছে পি। তো 4p হৈ গ'ল ইফালে 17 - 6, তো 17 - 6 হৈ যাব আমাৰ 11। চ' p ইজ গ্ৰেটাৰ দেন 11/4। এতিয়া 11/4 মানে হৈছে আমাৰ 2.75, নাই 2.75। তো পি ভেলু যি হ'ব 2.75তকৈ ডাঙৰ হ'ব লাগিব। ফাইন দ্য মিনিমাম নাম্বাৰ অফ হোল নাম্বাৰ্ছ, এবাৰ হোল নাম্বাৰ্ছ বুলি কৈছে, 2.75 হোল নাম্বাৰ নহয়, এইটোতো এটা ৰেচনেল নাম্বাৰ হৈ গ'ল। তো আমি ক'ম পি মিনিমাম কি হ'ব, তো জাষ্ট 2.75তকৈ নেক্সট ডাঙৰ হোল নাম্বাৰটো কি হ'ব, 3 হ'ব। তো 3 ৰানছ মাৰিব লাগিব। তো প্ৰতিটো ইনিংছত কি মাৰিছে, 3 ৰানছকৈ মাৰিছে। তো তাৰমানে ফাৰ্ষ্ট ইনিঙত 3 মাৰিলে, নেক্সটত 6, তাৰপিছত 9, এণ্ড দেন ফ'ৰ্থত 12 মাৰিছে ইয়াতে। 4p মানে হৈছে 12। চ' 12 মাৰিছিলে, আগতে 6 অলৰেডি আছে, তো 12 + 6 কিমান হৈ গ'ল, 18 হৈ গ'ল নাই, 17তকৈ বেছি হ'ল। তো সেইকাৰণেতো মেটচটো জিকিলে বুলি কৈ কয়। তো এইটোৱে হৈছে আমাৰ ইয়াৰ চলিউশ্যনটো। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। প্ৰব্লেম নম্বৰ 3। দ্য লেটেষ্ট অনলাইন ক্ৰেজ ইজ এ নিউ গেম, খান অন 7। তো এটা নতুন গেম শ্ব' এটা হৈছে, নামটো হৈছে খান অন 7। একচুৱেলি এইটো আমাৰ খান একাডেমীৰ যোনটো মেইন ফাউণ্ডাৰটো হয়, তাৰ নামতে ৰখা হৈছে খান অন 7 বুলি কয়। চ' ইউ গেট 100 পইণ্টছ ফৰ প্লেয়িং দ্য গেম। তাৰমানে গেমটো যদি খেলে 100 পইণ্টছটো নিশ্চয় পাব। এতিয়া হাৰা জিকা এইটো পিছৰ কথা, তাৰমানে গেমটো খেলিলে 100 পইণ্টছ এটা পাব ফিক্সড। তাৰপিছত ইন এডিশ্যন ইউ গেট 50 পইণ্টছ ফৰ 7 ইচ 7 লেটাৰ ৱৰ্ড ইউ মেক উইথ আ 10 লেটাৰ ইউ ৰিচিভ। তো তাৰমানে আমাক 10টা লেটাৰ থাকিব, ঠিক আছে, 10টা লেটাৰ থাকিব, ফিক্স আছে, ঠিক আছে। এই 10টা লেটাৰৰ পৰা আমাক 7টা লেটাৰ দিব, ঠিক আছে। ৰেণ্ডমলি যিকোনো লেটাৰ দিব পাৰে, এই 7টা লেটাৰ। এই 7টা লেটাৰ দি পেলাই কিবা মিনিংফুল ৱৰ্ড বনাব লাগিব, ঠিক আছে। কিবা কিবি মিনিংফুল ৱৰ্ড বনাব লাগিব, আৰু ৱৰ্ডটো যদি সঁচাকৈ মিনিংফুল হয়, যদি মিনিং থকা ৱৰ্ড হয়, তেনেহ'লে আমি পাম 50 ৱৰ্ডছ, মানে এই গেমটোত 50 পইণ্টছ পাই যাম, ঠিক আছে। এতিয়া কৈছে যে এই মানুহটোৰ নাম হৈছে ছাল খান। তো ছাল খানে কি কৰিব বিচাৰে, ৰেকৰ্ড ভাঙিব বিচাৰিছে। তো সি কৈছে যে তাক 18,000 বা 18,000তকৈ বেছি পইণ্ট সি বনাব বিচাৰিছে। তেনেহ'লে এইটো কাৰণে সি কি কৰিব কৈছে, আমাক এটা ইনইকুৱেলিটি বনাব দিছে, ছাচ ডেট দ্য নাম্বাৰ অফ 7 লেটাৰ ৱৰ্ডছ যোনটো ডাব্লিউৰে ডিন'ট কৰা হৈছে, কিমানটা এনেকৈ 7 লেটাৰ ৱৰ্ডছ বনাব লাগিব ছাচ ডেট সি 18,000 পইণ্টছ পাই তাতকৈ বেছি পইণ্টছ পায়। এইটোৱে গ'ল। তো এটাটো কথাটো ফিক্স যে 100টোতো ফিক্স থাকিব, যিয়ে কৰোঁ আমি 100টোতো ফিক্স পাম। এতিয়া এটা যদি ৱৰ্ড ৰাইট হয়, এটা ৱৰ্ড ৰাইট হ'লে কিমান পাম, 50 পইণ্টছ পাম। এজিউম এইবোৰ চব 7 লেটাৰ ৱৰ্ড হয়। দুটা ৱৰ্ড যদি ৰাইট হয় তেনেহ'লে 100 পইণ্টছ পাম, ঠিক আছে। তিনিটা হ'লে আমি কিমান পাম, 150 পাম। তো এনেকুৱাকৈ তো লেটছ এ ডাব্লিউ ৱৰ্ডছ বনাইছোঁ, ডাব্লিউ নাম্বাৰ ৱৰ্ড যদি বনাইছোঁ তেনেহ'লে আমাৰ কিমান, 50 ইনটু ডাব্লিউ, ঠিক আছে। তো কুৱেশ্যনটো এইটো হৈছে যে 50 ইনটু ডাব্লিউ, এতিয়া এইটোতো ডিপেণ্ড কৰিব ডাব্লিউ কিমানটা পইণ্ট হয়, 1 2 3 যিমানটা পইণ্টেই হওক, এইটো এটা পইণ্ট প্লাছ এইটো এটা পইণ্ট কৰোঁতে যেন আমাৰ যোনটো ভেলু আহে 18,000 অৰ মোৰ বুলিকৈ কৈছে। তাৰমানে কি এটলিষ্ট 18,000টো আহিব লাগিব। এইটো হৈ গ'ল ছাৰ আমাৰ ইনইকুৱেলিটি। তো এইটো চলিউশ্যন হ'ব 100 প্লাছ 50w যোনটো হ'ব উইল বি গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 18,000। অ'কে, এতিয়া আমি এই ইনইকুৱেলিটিটো ছল্ভ কৰিব লাগিব। তাৰপিছত গ্ৰাফিং কৰিম, গ্ৰাফ কথাটো পিছত আহিব। তো 50w এইফালে থাকি গ'ল, এইফালে আছে আমাৰ 18,000 মাইনাছ 100। এতিয়া 50w গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 18,000ৰ পৰা 100 মাইনাছ কৰিলে কিমান পাম, 17,900। এতিয়া আমাক ডাব্লিউহে লাগে, তো আমি কি কৰিম, 50ৰে ডিভাইড কৰি দিম। তো 17,900 ডিভাইডেড বাই 50, এইটো কৰিলে আমি পাম ডাব্লিউ ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 358। পাই গ'লোঁ। তো আমিতো চলিউশ্যন পাই গ'লোঁ। এতিয়া আমাক কি কৰিব লাগিব, আমাৰ ইয়াৰ গ্ৰাফত বনাব লাগিব। তো লেটছ এইটো আমি লৈছোঁ 0, এইখিনিত লৈছোঁ আমি 100, 200, এইখিনিত আমি লৈ লওঁ 300, আৰু এইখিনিত ক'তবা লৈ লওঁ আমি 400, ঠিক আছে। তো এতিয়া 358 এইখিনিতে ক'তবা থাকিব, মাজত ক'তবা থাকিব। এইটো যেনিবা হৈ কৈছোঁ, এই পইণ্টটো হৈছে আমাৰ 358। তেনেহ'লে আমাৰ গ্ৰাফটো কেনেকৈ হ'ব দেখাত, গ্ৰাফটো হ'ব 358 যিহেতু ইনক্লুডেড আছে, এইখিনিত আমি এটা ডট এটা লগাম, আৰু বাকী আমি ইয়াতে এটা ষ্ট্ৰেইট লাইন দিম, যোনটো আমাৰ যাব 358তকৈ ডাঙৰ। তো এইটো হৈ যাব আমাৰ চলিউশ্যন। অ'কে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ।
Question number 4. The Dens Committee of Pine Bluff Middle School earns $72 from a bake sale and earn $4 for each entry ticket they sell to the Spring Fling Dance. The dance will cost $400. তো আমি এটা কাম কৰোঁ, বস্তুটো সব ৰুপিছলৈ লৈ আহোঁ, নহ'লে বুজিবলৈ ডিফিকাল্ট হ'ব। এটা ডেন্স কমিটি আছে পাইন ব্লফ মিডল স্কুলৰ। সেই ডেন্স কমিটিটোৱে কৈছে যে তাহাঁতৰ কিবা এটা ফেষ্টিভেল হৈছে, ঠিক আছে, 72 ৰুপিজ, ঠিক আছে, 72 ৰুপিজ সিহঁতে পায় কি বেক চেল, তাৰমানে কিবা বেকাৰী আইটেম সিহঁতে বিক্ৰী কৰি পেলাই 72 ৰুপিজ পাইছে। আৰু কৈছে টিকেট বিক্ৰী কৰিছে, ঠিক আছে, এইটো ডেন্স ফেষ্টিভেলত সোমাবৰ কাৰণে টিকেট বিক্ৰী কৰিছে। তো এটা টিকেটৰ দাম হৈছে 4 টকা, ঠিক আছে, এটা টিকেটৰ দাম হৈছে 4 টকা। এতিয়া কৈছে দ্য ডেন্স উইল কষ্ট 400 ৰুপিজ, ঠিক আছে, এই গোটেইটোৰ যোনটো হ'ব খৰচা হ'ব $400। $400 মানে আমি 400 ৰুপিজ ধৰি ল'ম। টোটেল এক্সপেন্স বুলি কৈ ধৰি লওঁ, টোটেল এক্সপেন্স হৈছে ৰুপিজ 400। এতিয়া কৈছে ৰাইট এন ইনইকুৱেলিটি টু ডিটাৰমাইন দ্য নাম্বাৰ অফ টিকেটছ টি দ্য কমিটি শ্বুড চেল টু হেভ মানি লেফ্ট অভাৰ আফটাৰ দে পে ফৰ দিছ। তো এইখিনিটোতো খৰচা হ'বই ৰুপিজ 400। তো কৈছে যে এতিয়া কৈছে যে আমি কিমান টিকেট বেচিম জাষ্ট ডেট আমি ইমানখিনি খৰচা কৰিব পাৰোঁ, বা যদি আমি বেছি টিকেট বিক্ৰী কৰোঁ তেনেহ'লেতো অভিয়াছলি আমাৰ কি থাকিব, সেইখিনি পইচা বাচি যাব। তো এইখিনি বাচি যোৱা মানে এইটো ভাল কথা। তো এতিয়া কৈছে যে 72টো ফিক্স হ'ব, বিকজ বেকাৰী আইটেম 72 ৰুপিজৰে বিক্ৰী হৈছে। এতিয়া আমি কেইটা টিকেট বিক্ৰী কৰিম? তো এটা টিকেট হ'লে 4 টকা হয়, চ' 72 প্লাছ যদি 4 কৰোঁ তো এইটোতো কিমান আহিব? 76 আহিব। অভিয়াছলি 400তকৈ বহুতেই কম। তো দুটা টিকেট যদি বিক্ৰী কৰোঁ তো 2 × 4, তো 8 + 72 80, এনেকৈ গৈ থাকিব। তো এইটো আমি এনেকুৱাকৈতো লিখিব পাৰোঁ অলপ স্মাৰ্টলি। তো টোটেল আমি টি নাম্বাৰ অফ টিকেট চেল কৰিছোঁ, 72 + 40, ইমানখিনি টিকেট যদি চেল কৰোঁ তেনেহ'লে আমাৰ এইটো ভেলু যদি 400কৈ ডাঙৰ হয়, 400টো আমাৰ কি হৈছে, ইমানখিনি এক্সপেন্স লাগে, এইখিনি কিমানখিনি টিকেট বেচাৰ পিছতো আমাৰ যোনটো আছে 400তকৈ বেছি আছে, তো সেই এক্সট্ৰা পইচাখিনি আমাৰ কি হ'ব, লাভ হ'ব। তো তেনেহ'লে এইটোৱে হৈ যাব আমাৰ ইকুৱেশ্যন, 72 + 40 ইজ গ্ৰেটাৰ দেন 400। নেক্সট হৈছে এতিয়া চলিউশ্যন ছেট কি হয়, এইটো চল্ভ কৰিলে হ'ল। তো এইফালে হ'ল 40 গ্ৰেটাৰ দেন 400 মাইনাছ 72, 400 মাইনাছ 72, এইটো হ'ব 328। তেনেহ'লে টি ভেল্যু কি হ'ব, গ্ৰেটাৰ দেন 82। তো ইয়াতে আমাৰ অপশ্যন চি কাৰেক্ট হ'ব। তো এনেকুৱাকৈ আমি ইনইকুৱেলিটি প্ৰব্লেমবোৰ চল্ভ কৰিব পাৰোঁ। চ' চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।